Hello guys, welcome back to my channel Assam Gaming Faruk. So কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে। সো আজিৰ এই ভিডিওত আপোনালোকক দেখাম বহুত সুন্দৰ এটা মহ, বহুত ধামাকা জুজাৰু মহ, সকলোৱে চিনি পায় বিজয় বৰদলৈ জামুগুৰি মহটো। সো বহুত সুন্দৰকৈ সজাই পেলাই লৈ গৈ আছিল কটহজৰি মহজত। সো সেই কটহজৰি মহজৰে অলপ দৃশ্য আপোনালোকক দেখাম এইটো ভিডিওত আৰু সোনাৰেকা ৰাজা খৰুৱাৰ পিছৰ দৃশ্য আৰু লগতে সোনাৰেকা ৰাজাৰ লগত যুজুৱাৰ আগৰ দৃশ্য সো আপোনালোকক এইটো ভিডিওত দেখাম। সো যদিহে বিজয় বৰদলৈৰ যেহেতু তেখেতৰ নম্বৰ নাই মোৰ যদিহে বিজয় বৰদলৈ জামুগুৰি তেখেতৰ নিজৰ ৰিলেটিভ কোনোবাই চাই আছে সো আপোনালোকক কন্টেক্ট নম্বৰটো মানে কমেন্ট বক্সত দিব। সো আপোনালোক তাত গৈ পেলাই মহটো আপোনালোকক ৰাইজক এবাৰ দেখাম। সো এতিয়া এইটো ভিডিওত কেৱল ৰাইজে আপোনালোকে কটহজৰি মহজৰ অলপ দৃশ্য চাব। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। চাই লওক ৰাইজ, আপোনালোকৰ সন্মুখত বহুত সুন্দৰ ধামাকা এটা মহ, সকলোৱে চিনিয়ে পায় মহটো কাৰ হয় এই মহটো বিজয় বৰদলৈ জামুগুৰি মহটো। চ' এই মহটো এইবছৰ বহুত জেগাত লৈ গৈছে, আহতগুৰি লৈ গৈছিলে, বাৰপূজীয়া লৈ গৈছিলে, জালুকুটি লৈ গৈছিলে। চ' ক'তো ভালকৈ যুঁজাবই পৰা নাছিলে। চ' যদি জালুকুটি মহজত পেনা আলি মহটোৰ লগত দিছিলে, কিন্তু তাৰ লগত দুয়োটা মহেই মাথা পাতা নাই, মানে ইও মাথা পাতা নাই সিও মাথা পাতা নাই, পিছুৱাই গ'ল। চ' ফাইনেলি তাৰপিছত এতিয়া বৰ্তমান আপোনালোকে চাই আছে কটহজৰি মহযুঁজত লৈ যোৱাৰ দৃশ্য। চ' কটহজৰি মহযুঁজত ধামাকা এখন যুঁজিলে সোনাৰেকা ৰাজাৰ লগত, প্ৰায় 50 ছেকেণ্ডমান মানে যুঁজিলে। তাত সোনাৰেকা ৰাজাৰ মহটোক 4-5বাৰমান দাঙি দিছিলে আৰু ফাইনেলি মহটো জয়ী হৈছিলে। চ' আপোনালোকে চাই আছে লৈ যোৱাৰ দৃশ্য। চ' আপোনালোকে জিকি হোৱাৰ পিছৰ দৃশ্যটো চাব, কি ফূৰ্তি কৰে। এইবাৰ সব প্ৰথমখন যুঁজিলে আৰু প্ৰথমখন জিকিলে, চাওক বেলেগ যুঁজিলে মহটোৱে দাঙি দিছে। ইয়াত দাঙি যোৱা ষ্টাইলটো বেলেগ, কিন্তু বিজয় বৰদলৈ মহটো জিকিলে। বেলেগ জিকিছে কিন্তু বিজয় বৰদলৈ জামুগুৰি মহটো জিকাৰ চেষ্টা। সুন্দৰ খেলিছে। বিজয় বৰদলৈ জামুগুৰি মহটো যোৱা বছৰ যেনেকৈ যুঁজিলে এইবাৰো যুঁজিলে ধামাকা।